Hello everyone, কি খবৰ ভালনে? Assamese Kitchen and Blog চলে স্বাগতম। আৰু দেখা পাইছে আমি আহিছো পাটি কিনিবলৈ। হয়, কাৰণ আমাৰ ঘৰত লাগিছে বিয়া, জেঠাই ল'ৰাৰ বিয়া আৰু হেতু বুলি আমি বিয়াৰ আগত কইনাক কিবা কিবি বস্তু দিব লাগে, হালধি বস্তু। তো হালধি কাপোৰ চাব আহিছো। বহুত ধুনীয়া কাপোৰ আছিল ইয়াত জয়পুৰী প্ৰিণ্টৰ কাপোৰটো বহুত ধুনীয়া লাগিছে। হেতু বুলি এইটোৱে সিলেক্ট কৰিছো আৰু কিবা কিবি বস্তু বহুত কিনিব লগা আছে। এইখিনি ইমানকে দেখোনে একেবাৰে ঘৰত গৈ পেলাই আপোনালোকক দেখাম। কাৰণ বজাৰৰ মাজত ইমান ভিডিঅ' কৰা নহয়, ইমান গৰম আৰু এই আমাৰ ভোক লাগিছে, পৰঠা লৈ ললো, লগত চব্জি আছিল আৰু আমি এতিয়া ঘৰত যাওঁ। একেবাৰে ঘৰত গৈ কিনে দেখাই আছো। চাই থাকিব ভিডিঅ'টো। ঘৰত অহাৰ পিছততো গম পাই একদম বহুত হুলস্থুল চবেই আহি গৈছে কি আনিছো আৰু মই মিউট কৰিব লগা হ'ল মোৰ ভইচবিলাক। এতিয়া মই এক্সট্ৰা অডিঅ' দিব লগা হৈছে। এই হ'ল পেটিকোট, ব্লাউজ, শাৰী আৰু ইয়াত আছে কইনাক দিবৰ বাবে মেহেন্দি। দেখা পাইছে এইখিনি গোটেই মই ডেক'ৰেশ্যন কৰিম কাৰণ মই ডেক'ৰেশ্যন কৰি খুবেই ভাল পাওঁ। কইনাৰ বস্তু বা ল'ৰাৰ বস্তু কিনি পেলাই বহুত ভাল পাওঁ। কাৰ মোৰ নিচিনা ভাল লাগে ক'ব। আৰু চাব পাৰিছে এই চেণ্ডেলযোৰ ভাইটি আনিছে, ইমান ডাঙৰ হৈছে সঁচাকৈ। মই কৈ আছোঁ তই কি কিনিলি এইবিলাক। আৰু এই খাৰুযোৰ মই কিনিলোঁ, খুব ধুনীয়া লাগিছে, চাব পাৰিছে। এইবিলাক দিব লাগে আৰু মই চকলেটবিলাক এক্সট্ৰা অৰ্ডিনেৰী লৈ দিছোঁ। আৰু এয়া লৈছোঁ পাতিটো, এইটো বহুত ধুনীয়া আছিল পাতি, দিব লাগে বোলে কিবা নিয়মত আছে, এইকাৰণে লৈ ল'লোঁ। তো মা কৈ আছিলে আৰু আছে ইয়াতে হালধি গুড়ি, শ্বেম্পু, তেল, ফণি, আইনা। তো এইখিনি বস্তু আমাৰ লোৱা হ'ল। আৰু লগতে আছিল পাণ, তামোল, মিঠাই, এইবিলাক দিব লাগে বিয়াৰ আগতে। আৰু কিবা এটা সূতাদৰ আছে ৰেড কালাৰ ধাগা, সেইটো দিব লাগে। আৰু ইয়াত আছে চাবোন, মানে হালধি টাইমত যেতিয়া মানে কইনাক গা ধুৱাই, এইবিলাক ল'ৰাৰ ঘৰৰ পৰা দিয়া যায়। তো এইবিলাক বস্তু মই লৈ আহিলোঁ বজাৰ কৰি আৰু ধুনীয়াকৈ পেকিং কৰি দিছোঁ। ইমান হুলস্থুলৰ মাজত মই গোটেই ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু পেকিং কৰা ভিডিঅ' কৰিম বুলি ভাবি পেলাইও কৰিব নোৱাৰিলোঁ। কিন্তু ডেক'ৰেশ্যনটো সজোৱাটো কেনেকুৱা লাগিছে আপোনালোকে জনাব নাপাহৰিব। তো মই মোৰ মতে পূৰা খুচ আৰু ঘৰৰ ফেমিলি মানুহে খুব ভাল পাইছে মোৰ সজোৱাবিলাক। তো যিমানখিনি পাৰিছোঁ কৰি লৈছোঁ। আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় বহুত ভাল লাগিব। আমি গৈ আছোঁ ন কইনাৰ ঘৰত। আৰু মোক হঠাৎ ওলাব কৈছে আৰু ধুমাধুম ৰেডি হৈ গ'লোঁ। দেখা পাইছে পূৰা এক্সাইটেড হৈ আছে। মাইশ্বুটো পূৰা এক্সাইটেড, পূৰা ডান্স কৰি আছে পাৰিলে। আৰু এজনী ভণ্টি আছিল, তাৰ অসুবিধাৰ কাৰণে যাব নহ'ল। তো আমি গৈ আছোঁ, চাই থাকিব। আৰু ৰাতি টাইমটো চাই পেলাই ইমান ভাল লাগিল ন। তো অকণমান ভিডিঅ' কৰি আহিলোঁ। খিৰিকীৰ ফালে ইমান ধুনীয়া বতাহ দি আছিলে, লগতে আমি অলপ এনজয় কৰি আছোঁ, ফূৰ্তি কৰি আছিলোঁ। খুবেই ভাল লাগি আছিল। লগত মাইশ্বু আছে, তাইতো পূৰা ডান্স কৰি থাকে ন, বহুত ভাল লাগে। আৰু নিজৰ দাদা নহ'লেও জেঠাই ল'ৰা হয়, সেইটোৱে নিজৰ বুলি ভাবোঁ। তো পূৰা এক্সাইটমেণ্ট, চাব পাৰিছে আমি দুটা পূৰা ফূৰ্তি। এনেকৈ চাগে সকলোৱে এনেকৈ দিয়ে কইনাহঁতক হালধি কাপোৰ, মেহেন্দি দিয়া হয় ন, আমাৰ আগৰ পৰা দি আহিছে। তো সেইটো নিয়মটো কৰিব গ'লোঁ আৰু থৈ আহিলোঁ। আহি মানে কইনাক নাদেখালোঁ, এইটো মানে ছাছপেন্সটো থাকিব লাগিব, যিহেতু বিয়াৰ দিনাখন দেখাবলৈ পাব আপোনালোকে কইনাক। আগত দেখালে কেনেকৈ ভাল লাগিব, ভাল নালাগিব ন। তো বিয়াৰ দিনাখন কইনাক ভাল লাগিব, হয়নে নাই? কইনাক ধুনীয়াকৈ সাজিব। আৰু আহি গ'লোঁ ঘৰত, কাপোৰ চেঞ্জ কৰি পেলাই কামত লগাই দিলে। খুৰা আছে, ভাইটিহঁত আছে, দাদাহঁত আছে, তো পূৰা মাইশ্বু আছে, লগত কাম কৰি আছে। ময়ো অকণমান ভিডিঅ' কৰিলোঁ, পিছত ময়ো কামত বহি গ'লোঁ, গম পাইছেনে? কাৰণ আমাৰ যেতিয়া নিকাহ হয়, ড্ৰাই ফ্ৰুটছ দিয়া হয়। এইটো হ'ল সুন্নত হয়, কিন্তু জৰুৰী নহয়, নাথাকিলে একো নাই, কিন্তু চবেই দিয়ে আৰু যোগাৰ কৰি লয় সুন্নত বুলি। আৰু হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যি কথা কোৱাবিলাক, সেইবিলাক আমাৰ সুন্নত বুলি কোৱা হয়। তো ইয়াতে আমাৰ লৈছে খেজুৰ আৰু লৈছে কিচমিচ, কাজু লৈছে আৰু ইয়াত পিপিত ভৰাই লৈছোঁ। আৰু এইবিলাক কাম কৰি কিনে খুবেই ভাল লাগে। আৰু মানে এইবিলাক কথা মানে শব্দ নাই আৰু ক'বলৈ, বহুত ভাল লাগে এইবিলাক। চবেই একেলগে ফেমিলি মেম্বাৰ্ছ মিলি কিনে কাম কৰাটো মজাই বেলেগ, ফূৰ্তি বেলেগ হয়। সেইটো অনুভৱ যিসকলে কাম কৰে সেইসকলেই গম পাব। তো এইখিনি পেকিং কৰা হৈ গ'ল আৰু বাকী আছে, কাৰণ খেজুৰ শেষ হৈ গৈছে। আমি ভাবাই নাছিলোঁ খেজুৰ শেষ হৈ যাব, বহুত বনোৱা হ'ল। তো চাই থাকিব ভিডিঅ'টো। দেখা পাইছেনে বিয়াৰ কাৰণে পূৰা ৰেডি। আৰু এইফালে কিচমিচ দি দিছে। ৰাতিও আমি বহুত কাম কৰিছোঁ। আৰু ইয়াতে আকৌ খেজুৰ অনা হৈছে ইয়াতে। আৰু ইয়াত কি আছে মাইছা? আৰু কিচমিচ, কিচমিচ ইয়াতে ওলালা। আৰু এইটো হ'ল পিপি, হাফ হ'ল, হাফ বাকী আছে। যোৱাকালি ৰাতি বহুতকেইটা পেকিং কৰা হ'ল। আকৌ আজি আমি দুইজনে বহিছোঁ, যিহেতু খুৰাহঁতে ভাইটিহঁতে বেলেগ কামত ব্যস্ত হৈ আছে। তো ভাবিছোঁ আমি ফ্ৰী আছোঁ, আমি এইখিনি কাম কৰি লওঁ। মাইছা আছে, লগতে মাইছাৰ নানী আছে, লগত মই আছোঁ। আমি তিনিজন মিলি পেলাই এইখিনি কাম কৰি দিছোঁ। 89, 90, 91, 92, 93, 90। নিকাহ কবুল কৰাৰ পিছত আমাক এইটো মানে মিঠাটো খুৱাই
আগৰ দিনত খেজুৰটো খুৱাইছে এতিয়া মানে এক্সট্ৰা আৰু লগত কাজু দিয়ে আৰু কিচমিচ দিয়ে খুলিব পাৰি দৈ চাবা আনিছে জানা মানে 9 30 30 30 32, 33, 34, 35, 36, 37, 38, 39, 40. 40 এটা কথা গম পাইনে সৰু ল'ৰা ছোৱালী কিন্তু বহুত এক্সাইটেড হৈ থাকে বিয়া লৈ পেলাই ডাঙৰ মানুহবিলাকে কামবিলাক কৰে কিন্তু সিহঁতকো অলপ কাম কৰাব লাগে অলপ সিহঁতকো শিকাব লাগে আৰু সিহঁতে কামবিলাক বহুত ধুনীয়াকৈ কৰে ধুনীয়াকৈ কাউণ্ট কৰে মানে বহুত বস্তু শিকিব পাৰে তো মই ভাবোঁ সৰু ল'ৰা ছোৱালীক দি পেলাই আপোনালোকে কাম কৰাব সৰু সুৰা কামবিলাক পেকিং কৰালে শিকিলে কৰিলেহে ডাঙৰ হ'লে ধুনীয়াকৈ কৰি যাব পাৰিব তো আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এটা ব্লগ আহি আছে বিয়াৰ চাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ বাই বাই